আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। আপোনালোকক সকলোকে RS ষ্ট'ৰ ফাৰ্মৰ পৰা অভিনন্দন জনাইছোঁ। আৰু লগতে আমাৰ এইটো হ'ব হাৰ্ড ৱাৰ্কৰ দোকান, নতুন এটা দোকান চলি আছে। ইমান দিন হয়তোবা বহুতে খালি মাত্ৰ চিমেণ্টৰ চৌকাঠে পাইছে। এতিয়াৰ পৰা দৰ্জাৰ পাল্লা আৰু খিৰিকীৰ পাল্লা আৰু বিভিন্ন ধৰণৰ কব্জা, চিটকেনি, টিনপাত এইবোৰ বস্তু পাব। আর যেটো আমার চাই আছে এইটো আমার কাম চলি আছে। ইয়াত যে কিবা হেৰি কয় মাল ৰাখা বস্তু, যেটো আমি আমাৰ ঘৰুৱা ভাষাত কওঁ যে ৰেক বুলি কওঁ, মাল থোৱা ৰেক। আপোনালোকে হয়তোবা কি কয় আমি নাজানো। তথাপিও আমি যিখানি পাৰিছো অলপ ভিডিঅ' বনাই ৰাখাৰ চেষ্টা কৰি আছো। এইবোৰ ক্লিপ দি মানে লগাব লগা হয় এই বস্তুটো। মোটামুটি আছে আৰু প্লাইবোৰ্ডটো ইমান হালকা ক'ব পাৰোঁ, ইমান মজবুত নহয়। তথাপিও যিসকলৰ কম বাজেট আছে তাৰ কাৰণে ঠিকে আছে, ইমান বেয়া নহয়। চাই আছে পিছফালৰ পৰা এনেকুৱা দেখাত লাগিব আৰু মোটামুটি আছে আৰু চাই আছে। ৰেকৰ কাম মোটামুটি চলি আছে আৰু এইটো চাই আছে আমাৰ যিটো মানে চেম্পল মানে যিটো দৰ্জাৰ পাল্লা হ'ব, দৰ্জাৰ পাল্লাৰ ডিজাইনটো মানে ইয়াত বহুত ধৰণৰ ডিজাইন আছে, বিভিন্ন ধৰণৰ। এইবোৰ ডিজাইনৰ মাল আমাৰ ইয়াত পোৱা যাব। মোটামুটি যি হওক, আপোনালোকক আমাৰ ঠিকানাটো জনাই আছোঁ। বাসুগাঁও, চিৰাং জিলাৰ বাসুগাঁও, ৰাজাচৰাং বুলি কোৱা হয়। চিৰাং জিলাৰ বাসুগাঁও, ৰাজাচৰাং। কোনোবাৰ যদি আমাৰ ওচৰে পাজৰৰ মানুহ লাগে, মোটামুটি আপোনালোকে যোগাযোগ কৰিব পাৰিব, অসুবিধা নাই। আমি যিহেতু ইমান দিনৰ পৰা চিমেণ্টৰ চৌকাঠ দি আছোঁ, মোটামুটি চিমেণ্টৰ চৌকাঠ হ'লচেলাৰো দি আছোঁ, আমি লোকালতো দি আছোঁ, মোটামুটি দি আছোঁ। আৰু এইবোৰ হয়তো হ'লচেলাৰ দিম নিদিম এতিয়ালৈকে সিদ্ধান্ত কৰিব পৰা নাই, যিহেতু হ'লচেলাৰ দিব গ'লে বহুত এটা জাগাৰ প্ৰয়োজন হয়। সেই জাগাটো যিহেতু আমাৰ ইমান নাই, সৰু এটা দোকান আপাতত বৰ্তমান হয়তোবা লোকালতে দিম, মানে হ'লচেলাৰ নিদিওঁ, কিজান দিবও পাৰোঁ, এইটো পিছত জনাই দিম যদিহে হ'লচেলাৰ দিওঁ। আৰু এইবোৰ চাই আছে অলপকৈ মানে ভিডিঅ' ক্লিপ লৈছিলোঁ। এইবোৰ আমাৰ যিটো ইয়াত মেনেজাৰ বহিব, মেনেজাৰৰ যিটো ঠাই কুৰ্চি থাকিব, ইয়াতে কেছবেক ল'ব ইয়াৰ পৰা। মোটামুটি যিহেতু চাই আছে, মোটামুটি কামটো হ'ল আৰু কামটো মোটামুটি হৈছে আৰু খালি সেই পিছফালে সেই যিটো ৰেক আমি বনাইছোঁ, সেই ৰেকটো মানে ষ্ট্ৰং কৰি ৰাখিব পৰা নাই। তাৰ কাৰণে এটা পদ্ধতি লৈছোঁ, মোৰ নিজৰ দিমাগ দি পদ্ধতিটো লৈছোঁ। কেতিয়াও আগত মই দেখা নাই, আপোনালোকে দেখিছে মানে দেখা নাই মই নাজানো, তথাপি আপোনালোকে চাব। সেই যিটো প্লাইবোৰ্ডৰ যিটো জইন মাৰিছোঁ ক্লিপ দি এল চিষ্টেম, সেই ক্লিপটো ইয়াত মানে ৱেল্ডিং কৰি কিনি সেই তাতে মানে স্ক্ৰুপ মাৰি আনফালে এটা ৰডৰ টুকুৰা দি সেই ৰডটো মানে সেই ওপৰৰ যিটো বেৰা দিছোঁ আমি ঘৰত, সেই বেৰাৰ যিটো পাইপ আছে সেই পাইপৰ লগত ৱেল্ডিং কৰি দিম বুলি ভাবিছোঁ। আগত কেতিয়াও দিয়া নাই, তথাপিও মানে এটা ট্ৰাই কৰি আছোঁ, চাবচোন কেনেকুৱা হয়। ভালে হ'ব লাগে, মোৰ একটা আইডিয়া আছে। মোটামুটি হয়তো কেনেকুৱা এইটো ফিটিং হয় এইটো হয়তো দেখাব নোৱাৰিম, মোটামুটি একদম শেষত হোৱাৰ পাছতহে দেখাই দিম। কাৰণ যিহেতু মই নিজে কাম কৰিব লাগে, নিজে ৱেল্ডাৰ হয়, মই নিজে কাঠমিস্ত্ৰী হয়, সকলো কাম মই নেতৃত্ব দিওঁ। আৰু এইজন মানুহ যে কাম কৰি আছে, সেই মানুহজন মোৰ হেল্পাৰ হয়। তেওঁ মোটামুটি জানে, ইমান বেয়া নহয়, ভালে কৰে। মোটামুটি আপোনালোকে চাই থাকক কেনেকৈ সেই শেষত ফিটিংটো হয়। তথাপি অলপ মই দেখাবৰ চেষ্টা কৰিম, ভিডিঅ'টো কণ্টিনিউ ৰাখিব আপোনালোকে, মানে কেনেকুৱাই হ'ব চাব অলপ। চাওক এই বস্তুটো সেই ৰেকত লৈ কিনি মই তাত স্ক্ৰুপ মাৰি দিম। স্ক্ৰুপ মাৰি দিয়াৰ পিছত আনফালে ৰডটো সেই বেৰাৰ যিটো বাটাম যিটো আছে লোহাৰ, সেই পাইপৰ লগত ৱেল্ডিং কৰি দিম। আৰু এইটো চাই আছে আমাৰ টিনপাত থোৱা ৰুম, ইয়াতে মই ভিডিঅ' বনাওঁ। এতিয়ালৈকে যিহেতু আমাৰ দোকান আৰম্ভ হোৱা নাই, মোৰ তেনেকুৱা ধৰণৰ ষ্টৰিও নাই।
তাৰ কাৰণে মই পিছফালে এটা পৰ্দা টানাইখিনি মই কোনোৰকম অলপ চলপ ৰিয়েকশ্যন ভিডিঅ' বনাওঁ। মোৰ প্ৰফাইলত মই ভিডিঅ' আপলোড কৰোঁ, ৰাকি ভাই প্ৰফাইল, আৰু আন এটা পেজ আছে ৰাকি ভাই 2। যদি আপোনালোকে চাব পাৰে, অসুবিধা নাই, চাই আহিব। কেনেকুৱা ফিটিং হৈছে আপোনালোকে চাওক। মোটামুটি হৈছে আৰু ইমান বেয়া নহয়, ভালেই ষ্ট্ৰং হৈছে। আনফালে ৱেল্ডিং কৰি দেওয়া হৈছে এক চাইডত, আৰু এক চাইডত স্ক্ৰু মাৰি দেওয়া হৈছে। মোটামুটি পুৰা ষ্ট্ৰং হৈছে বুলি ক'ব পাৰে। মোটামুটি আমাৰ দোকানৰ কাম শেষেই হ'ল, কমপ্লিটেই হ'ল ক'ব পাৰোঁ। এতিয়া খালি মাত্ৰ আমাৰ মামলেটৰ খেলা। এতিয়া আমাৰ মাল উঠাব লাগে। এইজন হৈছে আমাৰ মালিক। যদি ভিডিঅ'টো ভাল লাগে অলপ ফ'ল' কৰি দিব, আৰু যদি ইউটিউবৰ পৰা চাই অলপ ছাবস্ক্ৰাইব কৰি